গুড মৰ্নিং গাইজ সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি কেইযোৰমান কাপোৰ লৈ আনিছোঁ। আজিৰ কাপোৰবোৰ হৈছে নুনি কটন কাপোৰ দেখুৱাম আপোনালোকক। আনকমন ডিজাইনৰ কেইযোৰমান আনিছোঁ, তাকে দেখুৱাম আপোনালোকে ভিডিঅ' স্কিপ নকৰিব, একেলগে চাই থাকিব। আৰু আজিৰ পৰা সৰস্বতী পূজা আৰম্ভ হৈছে, কালি শেষ হ'ব। গতিকে সকলোৱে খুব আনন্দৰে খুব সুখ শান্তি সমৃদ্ধিৰে সৰস্বতী পূজা পালন কৰিবলৈ আশা কৰি আজি সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি প্ৰথমযোৰ কাপোৰ দেখুৱাম আপোনালোকক মই নুনি কটন ৰঙা এযোৰ। এই নুনি কটন ৰঙাযোৰ হৈছে আপোনাৰ পদ্মিনী সূতা দিকে ৰঙা পদ্মিনী সূতা আৰু বাণী নুনি সূতা। খুবেই ধুনীয়া মিচিং ডিজাইনত বনোৱা হৈছে। ইয়াৰ প্ৰডাক্ট হৈছে মিচিং ডিজাইনত। চাওক আপোনালোকে, প্ৰথম দেখুৱাইছোঁ মই চাদৰখন চাওক আপোনালোকে ডাবুল গাই দিয়া হৈছে, একেবাৰে ধুনীয়া চাদৰখনৰ আগটো এয়া। আৰু মাজৰ বুটা চাওক আপোনালোকে, মাজত চাওক কি ধুনীয়া ৰং চঙীয়া কাপোৰ। এয়া হৈছে ৰঙা কাপোৰযোৰৰ চেল্ফ এয়া হৈছে আপোনাৰ চেল্ফ বল্টা নহয়, ডাবুল গাই দিয়া আছে। মিচিং ডিজাইনত ফুলটো প্ৰডাক্ট কৰা আছে, মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা হৈছে, একেবাৰে ধুনীয়া কাপোৰ। এয়া হৈছে প্ৰথম কাপোৰযোৰ। আজিৰ প্ৰথম কাপোৰযোৰ হৈছে এয়া। অকণমান ভাল লাগিছেনে? ধুনীয়া নহয় জানো? কাপোৰযোৰ ধুনীয়া হৈছে। আৰু কাপোৰ বহুত এতিয়া দোকানত ষ্টক হৈ আছে। চাওক আপোনালোকে কাপোৰ ল'ব পাৰিব হ'লচেল দামত। ইয়াত আহি আপোনালোকে যদি কিনিব আহে এটকালৈ কমত পাব আপোনালোকে, আৰু কম দামত কিনি আপোনালোকে বিকিব পাৰিব। একেবাৰে ধুনীয়া কাপোৰ। এয়া আপোনাৰ চাদৰখন দেখুৱালোঁ, এতিয়া দেখুৱাম ইয়াৰ ব্লাউজ পিচ। এয়া হৈছে ব্লাউজ পিচৰ কাৰণে এডাল পাৰি দিয়া হৈছে। এয়া চাওক, ছডাল পাৰি, প্ৰতি ছডাল আছে, খুবেই ধুনীয়াকৈ প্ৰডাক্ট কৰা হৈছে। এতিয়া ইয়াৰ মেখেলাখন চাওঁ আমি, সম্পূৰ্ণ মেখেলা। এয়া হৈছে মেখেলাখন চাওক আপোনালোকে, একেবাৰে ধুনীয়া। ৱাও কি ধুনীয়া নহয়নে? ৰঙা পদ্মিনতা নুনি বোৱাৰ কাৰণে খুবেই চাইনিং হৈছে। আৰু আজি বৰষুণ অকণমান বতৰ মানে ইমান ভাল নহয়, সেইটো কাৰণে কাপোৰবোৰ ইমান ধুনীয়া নহয়। চাওকচোন, তথাপিতো কাপোৰ একেবাৰে ধুনীয়াকৈ প্ৰডাক্ট কৰা হৈছে, মিচিং ডিজাইনৰ। এতিয়া বাইদেউ কৈছিলে মিচিং ডিজাইনৰ ৰঙা কাপোৰ এযোৰ লাগে। এয়া ৰঙা কাপোৰযোৰ প্ৰডাক্ট হৈছে, কিন্তু কোন বাইদেউ আছিলে মই পাহৰিছোঁ। আপুনি পটককৈ ভিডিঅ'টো চাই এই কাপোৰযোৰ স্ক্ৰীনশ্বট কৰি যদি পচন্দ হৈছে আপুনি মোক মেছেজ কৰিব। মেছেজ কৰি মোক কিবা ফোন কৰি কথা পাতিব পাৰিব। আপোনালোকে জানে মোৰ নম্বৰ 9101647653 নম্বৰত কল কৰি আপোনালোকে যোগাযোগ কৰিব পাৰিব। কাপোৰযোৰ খুবেই ধুনীয়া কাপোৰ। এতিয়া নেক্সট দেখুৱাম আপোনালোকক আনকমন ডিজাইনৰ যিটো মই প্ৰডাক্ট কৰিব দিছোঁ। এয়া হৈছে আনকমন ডিজাইনৰ। এই কাপোৰযোৰ গাড়ী দিয়া নুনি যোৰা বুলি ক'লে ইয়াত আমি বগা পদ্মিনী সূতাত নুনি বোৱা হয়, এইটো কাৰণে গাড়ী দিয়া নুনি হয়, এইটো কাৰণে এইটো নুনি কটন খুবেই ধুনীয়া হয়। কিন্তু মই ইয়াত কি দিব দিছোঁ, মই পিংক কালাৰ দিব দিছোঁ। বগাত পিংক কালাৰ, বগা নুনি কটনত পিংক কালাৰ দিব দিয়াৰ কাৰণে খুবেই ধুনীয়া হৈছে। আৰু ফুলবোৰ কেচ দিয়া, আগৰ ককা আইতাহঁতে যিটো কেচ দিছিল, এই কেচটো দিয়াৰ কাৰণে খুবেই ধুনীয়া হৈছে নহয়নে? একেবাৰে ধুনীয়া। এতিয়া মেলি দেখুৱাম আপোনালোকক। ইয়াত কিন্তু পতি নাথাকে, ইয়াত পাৰি দিয়া হয়। কিয় মানে অকণমান মানে ডিজাইনটো অকণমান বেলেগকৈ বনোৱা হৈছে। একদম চাওক, সৰস্বতী পূজাত পিন্ধিবৰ কাৰণে খুবেই মজা হ'লে হয় নহয়নে? ৱাও কি ধুনীয়া কাপোৰ। চাদৰখনৰ আগটো চাওক, ৱাহ পেণ্টাষ্টিক কাপোৰ, পেণ্টাষ্টিক নম্বৰ 1 কাপোৰ। আজি মানে সৰস্বতী পূজাত পিন্ধি গ'লে ৱাও কি সুন্দৰ হ'ব, কিমান ধুনীয়া। চাওকচোন, এয়া চাদৰখনৰ আগটো চাওক, এয়া। আৰু মাজৰ বুটা চাওক, মাজৰ বুটা খুবেই ঘনকৈ দিয়া হৈছে। এইবোৰ হৈছে মাল্টি কালাৰ তৈয়াৰ কৰা হৈছে, খুবেই ধুনীয়া নহয়নে? একেবাৰে ধুনীয়া কাপোৰ। গতিকে এয়া চাদৰখন আছিল। এতিয়া দেখুৱাম আপোনালোকক ইয়াত কি দিয়া হয় ব্লাউজৰ কাৰণে। ইয়াত চাওক, এয়া ব্লাউজ পিচ প্লেন থাকিব। ব্লাউজ পিচ যিহেতু ইয়াত মানে পতি নাথাকে, পাৰিহে থাকে নহয় জানো? এইটো কাৰণে ইয়াত ব্লাউজ পিচত প্লেন থাকিব। আৰু মেখেলা চালে খুবেই ধুনীয়া হয়। এয়া হৈছে মেখেলাখন, এয়া চাওক, এয়া মেখেলা খুবেই ধুনীয়া হৈছেনে? আনকমন ডিজাইন বনাব দিছোঁ, আনকমন ডিজাইন, একেবাৰে ধুনীয়া কাপোৰ। এইবোৰ কাপোৰ কিনিব পাৰিব আপোনালোকে একেবাৰে কম দামত কিনি আপোনালোকে বিকিব পাৰে দোকানৰ কাৰণে। আৰু নিজে পিন্ধিম বুলি যদি কিবা কৰক তেতিয়াহ'লে মোক কল কৰিব আপোনালোকে, আৰু কল কৰি কথা পাতিব। আৰু কোনোবা যদি দোকানৰ কাৰণে লগি কাপোৰবোৰ কিনিব বিচাৰে তেতিয়াহ'লে ইয়াত আহি কিনিলে এটকালৈ কমত পাব কাপোৰবোৰ, একেবাৰে কম দামত পাব। তলৰ পৰা ইয়াত চাদৰবোৰ আছে, তলৰ পৰা ধৰি একদম ওপৰলৈকে কাপোৰ হৈ আছে। গতিকে যেনেকৈ কাপোৰ আপুনি লাগে ইয়াত আহি ল'ব পাৰিব। ইয়াত আহিলে এটকালৈ কমত কাপোৰবোৰ কিনিব পাৰিব নহয়নে? এতিয়া দেখুৱাম, তাৰে এযোৰ দেখুৱাম, নুনি কটন কাপোৰেই হয়, কিন্তু এই কাপোৰযোৰ গেৰৰ ডিজাইনত প্ৰডাক্ট কৰা হৈছে। গেৰৰ ডিজাইন, এতিয়া বাইদেৱে কৈছিল মানে গেৰৰ ডিজাইনত কাপোৰ বনাবৰ কাৰণে, আৰু চিম্পুল একেবাৰে ধুনীয়া কাপোৰ। কিয়নো আমাৰ আমাৰ বোৱনীসকলক আমি চেলুট মাৰোঁ। কিয় মাৰোঁ? এই কাপোৰবোৰ চাওক, মেচিনতকৈ ধুনীয়া বেছি মিহি, একেবাৰে ধুনীয়া মিহিকৈ প্ৰডাক্ট কৰা হয়। আৰু এই কাপোৰবোৰ ৰ'দত পিন্ধি গ'লে খুব চাইনিং হয়। ৱাও কি চাইনিং। এয়া চাওক আপোনালোকে, মাজৰ গেৰত দেখুৱাইছোঁ, এয়া হৈছে গেৰ। এই গেৰযোৰ ক'ত থাকিব? বুকুত থাকিব নহয়নে? এয়া হৈছে গেৰ, একেবাৰে ধুনীয়া কাপোৰ। এয়া থাকিব মাজত গেৰ, বুকুত থাকিব। তাৰপিছত মাজত বুটাও চাব গ'লে আমি মাজৰ বুটা এয়া চাওক, এয়া আগটো চাদৰখনৰ আগটো দেখুৱালোঁ, মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে। ইয়াৰ চাদৰখন আছিলে গেৰৰ ডিজাইনৰ। এতিয়া ইয়াৰে
চাওক আপোনালোকে ইয়াৰ মেখেলাখন চাওক এই মেখেলাখন এই মেখেলাখন খুবেই ধুনীয়া হৈছে একেবাৰে ধুনীয়া মেখেলাখন চিম্পুল ডিজাইনত বনোৱা হৈছে একেবাৰে ধুনীয়া প্ৰডাক্ট কৰা হৈছে আৰু এই গেৰৰ কিছুমান গেৰৰ ডিজাইনত পটি নাথাকে ছাইড পাৰি ইয়াত ছাইড পাৰি দিয়া আছে চাওক আপোনালোকে ছাইড পাৰি ব্লাউজৰ কাৰণে দিয়া আছে আৰু মেখেলা চাদৰখনৰ কাৰণে দিয়া আছে খুবেই ধুনীয়া ছাইড পাৰি দিয়া আছে একেবাৰে ধুনীয়া হৈছে ইয়াৰ এটাই কাৰণ ছাইড পাৰি দিয়াৰ কাৰণে বেছি ধুনীয়া আছে নহয়নে ইয়াৰ ছাইড পাৰি দিয়া আছে মেখেলা দেখুৱালোঁ চাদৰ দেখুৱালোঁ আপোনালোকক এতিয়া লাষ্টত এযোৰ কাপোৰ আছে আগত দেখুৱালোঁ এযোৰ এতিয়া ছেম এতিয়া দেখুৱাম ইয়াৰ ডিজাইনটো অকণমান বেলেগ আছিলে অকণমান ডাঙৰ আছিল এতিয়াতো অকণমান ডাঙৰ আছিল ডিজাইনটো গতিকে এতিয়াতো চাওঁ এয়া চাদৰখন দেখুৱাইছোঁ আগৰ ডিজাইনৰ দৰেই হয় কিন্তু এইটো অকণমান ডিফাৰেঞ্চ ডিজাইনটো অকণমান বেলেগ বেলেগকৈ বনোৱা হয় এই চাদৰখনৰ আগটো চাওক ইয়াত পাৰি দিয়া আছে পাৰিটো হৈছে আপোনাৰ ৰাণী পিংক কালাৰ দিয়া আছে মাজৰ বুটা খুবেই গনকৈ দিছে এয়া চাদৰখন খুবেই ধুনীয়া হৈছে এয়া চাদৰখন দেখুৱাইছোঁ তাৰপিছত চাদৰখনৰ আগটো চাওক আপোনালোকে এয়া খুবেই ধুনীয়া আছে স্ক্ৰীনশ্বট মাৰি আপোনালোকে কল কৰিব স্ক্ৰীনশ্বট মাৰি কল কৰি আপোনালোকে এই কাপোৰযোৰ কিনিব পাৰিব এই কাপোৰযোৰ হৈছে আপোনাৰ নুনি কটন কাপোৰ হয় গাড়ী দিয়া নুনি কটন যোৰা খুবেই ধুনীয়া এই ডিজাইনত বনোৱা হৈছে এয়া হৈছে পাৰি দিয়া আছে পাৰি হৈছে আপোনাৰ ৰাণী পিংক এয়া আছে চাদৰখন দেখুৱাইছোঁ এতিয়া চাওঁ আমি ইয়াত পটি নিদিয়া হয় কিয় মানে পাৰি ইয়াত ব্লাউজ পিছত কি দিয়া আছে এয়া ব্লাউজৰ কাৰণে পাৰি আছে ইয়াত পটি নহয় এতিয়া মেখেলাখন চাওঁ আমি এয়া চাওক মেখেলাখন খুবেই ধুনীয়া হৈছে মেখেলাখন একেবাৰে ধুনীয়া কাপোৰ গতিকে এই কাপোৰবিলাক কিনিব যদি বিচাৰে আপোনালোকে পটাপট কল কৰিব আৰু ৰমাপ্পা ইউটিউব চেনেলত যদি কোনোবাই নতুনকৈ আহিছে গতিকে মেখেলাখন আছিলে মেখেলাখন এয়া খুবেই ধুনীয়া আছিল এয়া মেখেলা একেবাৰে ধুনীয়া আৰু চাদৰখন দেখুৱালোঁ এতিয়া এখৰ যোৰা আছিলে গতিকে আপোনালোকে ৰমাপ্পা ইউটিউব চেনেল যদি নতুনকৈ আহিছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব আৰু যদি ছাবস্ক্ৰাইব কৰি ৰাখে নতুন কাপোৰ নতুন ডিজাইনৰ কাপোৰ আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত আহিব আৰু তেতিয়া কিনিব পাৰিব নহ'লে কাপোৰবোৰ মানে এযোৰ কাপোৰ যদি হেভি কাপোৰ এযোৰ আপুনি পচন্দ হৈছে কাপোৰ বেলেগ এজনে কিনাৰ লগে লগে এই কাপোৰ যদি বনাবলৈ গ'লে এমাহমান দেৰি হয় গতিকে আগতীয়াকৈ যদি ভিডিঅ'ত পোৱাৰ লগে লগে কাপোৰটো আপুনি কিনক তেতিয়াহ'লে আপোনালোকে ঘৰত বহি খুব ধুনীয়াকৈ শ্বপিং কৰক আপোনালোকক DTDC কুৰিয়াৰ আৰু পোষ্ট অফিচৰ দ্বাৰাই আপোনালোকে ঘৰে ঘৰে আপোনাৰ কাপোৰবিলাক পঠিয়াই দিব পাৰোঁ গতিকে আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি বেছি শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ আৰু নতুন এটা ভিডিঅ'ত নতুন কাপোৰৰ সৈতে আকৌ পুনৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ জয় আই অসম